আমাৰ নামনি অসমত আহি এই অখিল গগৈ ডাঙৰীয়া যি আমাৰ লগত মিলা প্ৰীতি আৰু দৰদ দেখাইছে, আজি কিন্তু তেওঁৰ নিজ সমষ্টিত এই ঘটনাবোৰ ঘটি আছে, কিন্তু তাৰ কোনো প্ৰতিক্ৰিয়া নাই। এই কিন্তু এইটো বিষয়ৰ লগত যিসকল ব্যক্তি জড়িত আছে এওঁলোকৰ লগত বহি কিবা আলোচনা কৰা নাই যে তোমালোকে এইটো কিয় কৰি আছা, বা এইটো এবাৰ গাইডলাইন থাকিব লাগে, বা চৰকাৰৰ পৰা কিবা তোমালোকে হেৰি পাইছা নেকি? একো নাই। মই আগৰে পৰা কৈ আহিছোঁ, আমাৰ নামনি অসম তথা আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহক এটা কথাই কৈ আহিছোঁ, আপোনালোকৰ ভোটৰ স্বাৰ্থত মানুহে আপোনালোকৰ লগত আলোচনা কৰে, আপোনালোকৰ লগত আহে, বহে, খায়। যেনেকুৱা আছিল এজনী শিখা শৰ্মা ডাঙৰীয়ানী, আহিছে, বহিছে, খাইছে, ৰোজা ৰাখিছে, তাৰাবিও পৰিছে, আমি চবেই চাইছোঁ মোবাইলত। এইজনী ব্যক্তিয়ে আকৌ কি কৰিলে, যেতিয়া চালে যে মিয়া সম্প্ৰদায়ৰ মানুহৰ ভোটৰ দ্বাৰাই মই কিবা জনপ্ৰতিনিধি হ'বলৈ নোৱাৰিলোঁ, তেতিয়া সি আকৌ নিজৰ স্থানলৈ ঘূৰি যায় কিনে এনেকুৱা অসভ্য যি ৱাৰ্ড আমি মুখেৰে উচ্চাৰণ কৰিব নোৱাৰোঁ, এনেকুৱা ৱাৰ্ডেৰে আমাৰ এই জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিছে, আৰু এই গভৰ্ণমেণ্টৰ পৰা যাতে কিবা পদবী লাভ কৰে তাৰ কাৰণে সি চেষ্টা চলাই আছে। মই সেইকাৰণে আমাৰ মানুহবোৰক এটা কথাই ক'ম, আপোনালোকৰ ভোটৰ দ্বাৰাই আপোনালোকৰ এটা নিৰ্দিষ্ট নিজা ৰাজনৈতিক এটা ধাৰা সৃষ্টি কৰক, যি ধাৰাই আপোনালোকৰ অধিকাৰৰ কথা ক'ব, যি ধাৰাই আপোনালোকৰ শক্তিৰ কথা ক'ব, যি ধাৰাই আপোনালোকৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কথা ক'ব। আজি যদি এনেকুৱা পৰিস্থিতি আমাৰ শিৱসাগৰত হয়, কেনেকৈ আমি মানি ল'ম কওকচোন? আজি আমাৰ নামনি অসমৰ মুছলিম মাইনৰিটি ভোটৰ দ্বাৰাই যিসকল প্ৰতিনিধি হৈছে এওঁলোকৰ কোনো কথা শুনা আমি নাপাওঁ। কিহৰ কাৰণে নাপাওঁ? এওঁলোক সিহঁতৰ সন্মুখত কোনো কথাই ক'ব নোৱাৰে, মুখেৰে কথাই নোলায়, এওঁলোক এছেম্বলিত গৈ কিনে কথা ক'ব নোৱাৰে। এনেকুৱা আপোনাৰ আমাৰ জনপ্ৰতিনিধি, এনেকুৱা জনপ্ৰতিনিধি যদি আমি বনাওঁ অনাগত দিনত, ইয়াতকৈ ভয়াৱহ, ইয়াতকৈ বেয়া পৰিস্থিতি আপোনাৰ আৰু আমাৰ পঢ়িব লাগিব। তথাপিও এওঁলোকৰ নিচিনা নেতাৰ পৰা, নেত্ৰীৰ পৰা আমি কোনো ধৰণৰ লাভ নাপাওঁ আৰু কোনো ধৰণৰ আমাৰ বেনিফিট নহয়। সেইকাৰণে মই কৈছোঁ, নিজা এটা ব্যক্তিগত ৰাজনৈতিক ধাৰা সৃষ্টি কৰক, যি ধাৰাই আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে আমাক অধিকাৰ চব বুজাই দিব, আমি বুজাই পাম। আমাৰ লগত যাতে এনেকুৱা তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ যাতে অনাগত দিনত কোনো জাতীয় সংগঠন, কোনো দল সংগঠন, কোনো ব্যক্তিয়ে কৰিব নোৱাৰে। যদি কৰে, আমাৰ যি ৰাজনৈতিক ধাৰা আপোনালোকে আমি সৃষ্টি কৰিম, সেই ৰাজনৈতিক ধাৰা যাতে তাৰ মোকাবিলা কৰে আইনীভাৱে, আইনী প্ৰক্ৰিয়াৰ দ্বাৰা। ধন্যবাদ।